নিশ্চয়কৈ ঋতুমণি কিছু সময় পূৰ্বে আমি লতাশিল গণেশ মন্দিৰৰ যি পূজাস্থলী বা গণেশ মন্দিৰৰ যি পৰিৱেশ সেই পৰিৱেশ দেখুৱালোঁ যে যথেষ্ট সংখ্যক যি ভক্তৰ আগমন ঘটিছে যিহেতু গণেশ পূজা গতিকে গণেশ পূজাৰ উদ্দেশ্যে সকলোৰে আশোৰোগ্য বা সকলোৰে আচলতে শুভ কামনাৰে বা সকলোৰে মংগল কামনাৰে তেওঁলোকে পূজা অৰ্চনা আগবঢ়াইছে যথেষ্ট ভক্তৰ সমাগম হৈছে আৰু মই উল্লেখ কৰিছোঁ যে লতাশিল যি মন্দিৰ কমিটি সেই মন্দিৰ কমিটিৰ দ্বাৰা এইবাৰ 5 দিনীয়াকৈ যি গণেশ মহাযজ্ঞ এইবাৰ আয়োজন কৰা হৈছে 11 লাখ যি ইয়াতে দেখা পোৱা গৈছে যে 1,10,000 তেওঁলোকে আহুতি ইয়াতে প্ৰদান কৰিব এই যজ্ঞত আৰু ইতিমধ্যে যিহেতু আজি 3দিনীয়া কাৰ্যসূচী গতিকে 3দিনীয়া কাৰ্যসূচীত তেওঁলোকে 11 লাখ জপ আৰু 1,10,000 যি আহুতি সেই আহুতি প্ৰদান কৰা হ'ব এই যজ্ঞত আৰু যি 4 বেদৰ যি উচ্চাৰণ বা মন্ত্ৰস্থান সেই মন্ত্ৰস্থান ইয়াতে দেখা পোৱা গৈছে পুৱাৰে পৰা তেওঁলোকৰ যি যজ্ঞ প্ৰক্ৰিয়া বা যজ্ঞৰ যি কাম কাজ সেই কাম কাজ তেওঁলোকৰ আৰম্ভ হৈছে আৰু মই উল্লেখ কৰিছোঁ যে 5 দিনীয়াকৈ চলিব অৰ্থাৎ আজি তৃতীয়টো দিন আৰু 2টা দিন এই যজ্ঞ চলি যাব আৰু যি যজ্ঞ সেই যজ্ঞত যথেষ্ট সংখ্যক লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে সকলোৱে যি তেওঁলোকৰ শুভকামনা বা মংগল কামনাৰে তেওঁলোকে পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে যিহেতু গণেশ পূজা গতিকে গণেশ পূজাৰ উদ্দেশ্যে যিহেতু 5 দিনীয়াকৈ এই বিশেষ অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে ইয়াতে বহুকেইটা আচলতে ইয়াতে আদৰণীয় তেওঁলোকৰ পদক্ষেপ বা যি লতাশিলৰ যি চৌদিশ সেই চৌদিশ পৰিষ্কাৰ পৰিচ্ছন্ন বা সকলোৰে যি শুভ বা মংগল কামনাৰে তেওঁলোকে এনেধৰণৰ যি যজ্ঞ সেই যজ্ঞ আয়োজন কৰিছে আমি যদি উল্লেখ কৰোঁ যে লতাশিল গণেশ মন্দিৰ উদযাপন সমিতিৰ তৰফৰ পৰা বা যজ্ঞ উদযাপন সমিতিৰ তৰফৰ পৰা এইবাৰ বিশেষকৈ এটা কথা উল্লেখ কৰিব বিচাৰিম ঋতুমণি যে ৰমেন বৰুৱা যিগৰাকী এই মন্দিৰৰে লতাশিল মন্দিৰৰে এগৰাকী তেওঁ অৱদান যথেষ্ট ইয়াতে আছে গতিকে তেওঁৰ যি আচলতে খবৰ সেই খবৰ বা তেওঁ যিহেতু নিৰুদ্দেশৰ খবৰ ৰাজ্যবাসীৰ বাবে এটা আচলতে দুখ খবৰ আছিল গতিকে তেওঁৰ প্ৰতি সন্মান জনাই এটা বিশেষ যি অনুষ্ঠান অৰ্থাৎ সংগীতানুষ্ঠান ইয়াতে ৰখা হৈছে বা সংগীতানুষ্ঠানৰ ব্যৱস্থা ইয়াতে কৰা হৈছে গতিকে ৰমেন বৰুৱা দেৱলৈ এই বিশেষ আচলতে তেওঁলোকে তেওঁৰ অৱদানৰ বাবে তেওঁক আচলতে তেওঁৰ প্ৰতি এটা সন্মান জনোৱাৰ বিশেষ আচলতে ব্যৱস্থা কৰিছে গতিকে ইয়াৰ সমান্তৰালকৈ বিভিন্ন ধৰণৰ ইয়াতে আধ্যাত্মিক কাৰ্যসূচী ৰখা হৈছে গতিকে এফালে যদি আমি চাওঁ যজ্ঞ আনফালে যদি আমি চাওঁ যে গণেশ মন্দিৰৰ যি পৰিৱেশ তাতে যথেষ্ট বা ভক্তৰ সমাগম হৈ বা যথেষ্ট লোকৰ ভক্তৰ সমাগম হৈছে আৰু সেই ভক্তসকলে তেওঁলোকৰ যি শুভ বা মংগল কামনাৰে তেওঁলোকে পূজা অৰ্চনা কৰিছে ঋতুমণি